অৱশেষত কৰিশ্মা নাথে ক্ষমা প্ৰাৰ্থনা মাঙিলে। কৰিশ্মা নাথে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মহীৰূষৰ অমূল্য সৃষ্টিসমূহ অনুপযুক্ত ৰূপত পৰিৱেশন কৰাৰ অভিযোগত সামাজিক মাধ্যমত তীব্ৰ বিতৰ্ক হৈছে। সংস্কৃতি প্ৰেমীসকলে এই কাৰ্যক একেবাৰে গ্ৰহণযোগ্য নহয় বুলি মত প্ৰকাশ কৰিছে। অৱশেষত বিতৰ্ক শেষ কৰিবলৈ কৰিশ্মা নাথে ক্ষমা প্ৰাৰ্থনা জনাইছে। নমস্কাৰ, মই শ্ৰী কৰিশ্মা নাথ, নাগাৰদামৰ মহিলা পাঠক। আজিৰ পৰা প্ৰায় 3 দিনমান আগৰ পৰা আমাৰ সামাজিক মাধ্যমত আমাৰ গৌৰৱ, আমাৰ অহংকাৰ বুলি কৰিব পাৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৰজন্মৰ গীতটিত আমাৰ নামৰ দিহাটিত সংযোজন কৰাৰ বাবে যথেষ্টখিনি সমালোচনা বিতৰ্ক হৈ আছে। গতিকে মোক যদিও ক্ষমা বিচাৰৰ কথা কৈছিল, কিন্তু ইমানখিনি সমালোচনাৰ পাছত মই মানসিকভাৱে ইমানখিনি সবল নাছিলোঁ আৰু আজি মই এটি প্ৰতিক্ৰিয়া দিছোঁ। আৰু মই যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ, অজানিতে আমি এইখিনি কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে, আমাৰ কাৰোবাক অপমান কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে। কিন্তু যদিও কাৰোবাৰ অন্তৰত বা কাৰোবাৰ সন্মানত আঘাত কৰিছোঁ, তেতিয়াহ'লে আপোনালোকে নিজৰ ছোৱালী ভণ্টি বুলি সেইখিনি ক্ষমা কৰি দিব। আৰু সমূহ অসমবাসীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যদি মই বা মোৰ দলটোৱে কিবা ভুল ভ্ৰান্তি কৰিছোঁ। কাৰণ আমি উঠি অহা প্ৰজন্ম, আমাক শিকাব লাগিলে আপোনালোকে শিকাব লাগিব, ভুল দেখাবলৈ আপোনালোকে আঙুলিয়াই দিব লাগিব। গতিকে আমাৰ ভুল হোৱাটো স্বাভাৱিক আৰু আপোনালোকে সেইখিনি আমাক দিহা পৰামৰ্শ দি কেতিয়াবালেও যদি আমাৰ এইখিনি দেখা পায় আপোনালোকে এইখিনি শুধৰাই দিব। লগতে আমাৰ অগ্ৰজবিলাকে আমাৰ আধুনিক সুৰবিলাক ব্যৱহাৰ নকৰাকৈ আগৰ যিখিনি আমাৰ নামৰ নিজস্ব সুৰ আছে তেওঁলোকে আমাক সেইখিনি শিকাই দিব বুলি আশা কৰিলোঁ। লগতে আপোনালোকে যেন মোক নিজৰ ছোৱালী বা ভণ্টি বুলি সেইখিনি ক্ষমা কৰি দিয়ে আৰু আগৰ নিচিনাকৈ আপোনালোকে সকলোৱে আমাক মৰম দিব, আশীৰ্বাদ কৰিব। সদায় আমি যিহেতু অসমীয়া ছোৱালী